বিহু আর নববর্ষের আনন্দ আরও বাড়িয়ে দিতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার বড় ঘোষণা। আগামী 20 ফেব্রুয়ারি অরুণোদয় সুবিধা প্রাপকদের ব্যাংক অ্যাকাউন্টে জমা হবে 8,000 টাকা। গতকাল নববর্ষের প্রথম দিনে সাংবাদিকদের সঙ্গে বার্তালাপে এমন ঘোষণা করেন মুখ্যমন্ত্রী। ব্যুরো রিপোর্ট, বরাক বিশন। অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃসকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত